নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত ফৰেষ্ট ডিপাৰ্টমেণ্টত যি পোষ্ট ওলাইছিলে তাৰ ইতিমধ্যে এডমিট কাৰ্ড আহিলে। আপোনালোকৰ ইণ্টাৰভিউসমূহ জুলাই মাহত আৰম্ভ হ'ব। এতিয়া মই BTC অফিচিয়েল ৱেবছাইটত আছোঁ। ইয়াতে ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব। তাতে ডাউনলোড কৰি আপোনালোকে যদি এপ্লাই কৰিছিলে, এতিয়া ক্লিক হিয়াৰ বুলি যিটো অপশ্যন আছে তাতে ডাউনলোড কৰি আপোনাৰ ফোন নাম্বাৰ আৰু ইমেইল ID বহাই আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল মানে বহুতো কেণ্ডিডেটে সুধি আছে যে দাদা ইণ্টাৰভিউ দিবলৈ যাওঁতে ডকুমেণ্ট কি লাগিব, আৰু কিছুমানে কমেণ্ট কৰিছে নট ৰেকৰ্ড ফাণ্ড, নট ইনভেলিড এনেকৈ ওলাইছে, আমাৰ এডমিট কাৰ্ড আহি কি হৈছে। চাওক, মই গোটেইখিনি কথা কৈ দিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু যিহেতু এতিয়া ফিজিকেল টেষ্ট হ'ব, ফিজিকেলত ৰানিং কিমান কৰিব লাগিব বা ৱকিং কিমান কৰিব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, হাইট চেজ কিমান লাগে, এইখিনি ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই গোটেইখিনি প্ৰচেছখিনি গোটেই কথাখিনি বুজাই দিয়াৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখিছে বহুত বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ডাইৰেক্ট নটিফিকেশ্যনলৈ গৈছোঁ, যিখন অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যন আহিছিলে। এইখন হৈছে নটিফিকেশ্যন। ইয়াতে যদি চাই, প্ৰথমতে হৈছে ফৰেষ্টাৰ 1খিনি গ্ৰেড 1খিনি ফিজিকেলি ষ্টাৰ্ট হ'ব 6 জুলাইৰ পৰা প্ৰায় 11 তাৰিখলৈকে ষ্টাৰ্ট হ'ব। তাৰপিছত আৰু যিখিনি ফৰেষ্ট গাৰ্ড আছিলে সেইসকলৰ 13 জুলাইৰ পৰা 24 জুলাইলৈকে ফিজিকেল চলিব। কিন্তু ইয়াতে কেণ্ডিডেটৰ সংখ্যা লিমিটেড দিছে প্ৰায়। যদি চাই ফৰেষ্টাৰ 1ত 18,235টা কেণ্ডিডেট মাতিছে, আৰু ফৰেষ্ট গাৰ্ডত 34,394টা কেণ্ডিডেট মাতিছে। প্ৰথম কথাটো হ'ল যিসকলৰ নট ৰেকৰ্ড ফাণ্ড বা ইনভেলিড আহিছে তেওঁলোকৰ এডমিট কাৰ্ডটো নাই অহা, মানে তেওঁলোক এলিজিবল নহ'ল, বা ফৰ্মখন কিবা কাৰণত গৈ অফলাইন যিহেতু আছিলে গৈ নাপালে, বা তেওঁলোক কিবা কাৰণত ৰিজেক্ট কৰিছে, সেইকাৰণে সেইটো আহিছে। এইটো একদম ক্লিয়াৰ হৈ গ'ল। তাৰপিছতে আহিলে ডকুমেণ্ট আৰু হাইট চেষ্টে হওক বা ৰানিঙে হওক ৱকিঙে হওক, ইয়াত কিমান কৰিব লাগিব এইখিনি কৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এডমিট কাৰ্ড নহা ৰিজনটো গম পালে, নট ৰেকৰ্ড ফাণ্ড বা নট ইলিজিবল আহিছে যদি আপোনালোকৰ এডমিট কাৰ্ড অহা নাই। আৰু টোটেল পোষ্টৰ সংখ্যা যদি চাই 157টা হৈছিলে। তাতে ফৰেষ্টাৰ 1 গ্ৰেড 1ত আছিলে 47টা পোষ্ট, ফৰেষ্ট গাৰ্ডত আছিলে 110টা টোটেল পোষ্ট আছিলে। টোটেল 157টা পোষ্ট আছিলে। এতিয়া প্ৰথমতে যিহেতু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ফিটনেছ টেষ্ট অনুষ্ঠিত হ'ব, লগতে তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট, ৰাইটেন টেষ্ট, ভিভা ভইচ হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট আহিব। এতিয়া প্ৰথম ফিজিকেলত কি হ'ব চাই লওক। ফিজিকেলত আপোনালোকৰ হাইট চেষ্টটো থাকিব লাগিব ল'ৰা ছোৱালী সকলোৰে কাৰণে। ফিজিকেল ক্ৰাইটেৰিয়া যদি হয়, আপুনি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পষ্টখিনি যদি এপ্লাই কৰি এডমিট কাৰ্ড আহিছে, তাতে নিশ্চয় ডকুমেণ্ট কি নিব লাগে তাতে লিখা আছে। হ'লেও মই কৈ দিম যিমানকেইটা লাগে। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে হাইট যদি চাই, ল'ৰা হ'লে জেনেৰেল ল'ৰা হ'লে 163 চেণ্টিমিটাৰ হাইট লাগে, আৰু ছোৱালী হ'লে জেনেৰেলৰ 153 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। আৰু হাইট যদি ST প্লেন এৰিয়া ল'ৰা যদি হয় 150 চেণ্টিমিটাৰ হাইট হ'লে হ'ব, আৰু ছোৱালী হ'লে 145 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। হাইট ইমানেই লাগে। আৰু চেষ্টটো অনলি ছোৱালী চেষ্ট নোজোখে, ল'ৰাৰহে চেষ্ট জুখিব। চেষ্টখন নৰ্মেল 79 চেণ্টিমিটাৰ হ'ব লাগে, ফুলাই পেলানি 84 চেণ্টিমিটাৰ হ'ব লাগিব। আপুনি যি কাষ্টৰে ল'ৰা নহওক, জেনেৰেল হওক, ST ল'ৰা হওক, SC হওক, যিয়ে নহওক, আপোনালোকৰ নৰ্মেল 79 চেণ্টিমিটাৰ থাকিব লাগিব, আৰু ফুলাই 5 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াৰ পিছতে আহিলে ৱকিং টেষ্ট হ'ব। ইয়াত কোনো ধৰণৰ ৰানিং কৰিব নালাগে, জাষ্ট খোজকাঢ়িব লাগে আপোনালোকে। ইয়াতে যদি চাই ল'ৰা মেইল কেণ্ডিডেটৰ কাৰণে 26 কিলোমিটাৰ ৱকিং টেষ্ট আছে, টাইমিং দিব 4 ঘণ্টাৰ ভিতৰত দিব। আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়ি কমপ্লিট কৰিব লাগে। আৰু ইয়াতে দিছে যে 100 মাৰ্ক ফৰ দ্য বোথ পোষ্ট ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড, মানে 100 মাৰ্কটো গোটেইটো দি দিব, জাষ্ট খালি কোৱালিফাই কৰিলে হ'ল। আৰু কৈছে যিসকল এই অল কোৱালিফাইড কেণ্ডিডেট ইন দ্য ৰিটেন এক্সামিনেশ্যন আৰ ৰিকুৱাৰ্ডেড টু এপিয়াৰ ভিভা ভইচ টেষ্ট। ইয়াতে যদি আপোনালোকক ডাইৰেক্ট সহজ ভাষাত কওঁ, যিসকলে 26 কিলোমিটাৰ ৱকিং খোজ কঢ়াটো পাছ কৰিব, আৰু ছোৱালী হ'লে 16 কিলোমিটাৰ যিসকলে পাছ কৰিব, সকলোকে ৰিটেন এক্সাম দিবলৈ এডমিট কাৰ্ড সকলোৰে আহিব। ইয়াত কোনো ধৰণৰ কাট অফৰ চিষ্টেম নাই, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিচিনা। সেইখিনি যিহেতু BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত এক্সট্ৰাকৈ ইণ্টাৰভিউ পাতে, সেইটো কথা ইয়াত ভাল। একদম এইটো কথা ক্লিয়াৰ কৰি দিলোঁ। ইয়াৰ পিছতে এডমিট কাৰ্ডৰ কথা আৰু লগতে যিসকলে ডকুমেণ্টৰ কথা সুধি আছিলে, এতিয়া ডকুমেণ্টখিনি কম ভালকৈ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাওক। ইয়াতে লিখিছে কল লেটাৰ আপলোডেড, মানে যিখন কল লেটাৰ আহিছে আপোনাৰ সেইখনটো অৰিজিনেল কপি লাগিব, 2 কপিমান লৈ ল'ব। লগতে ID প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট যি আছে তাৰ কপি লৈ ল'ব, জেৰক্স কপি লৈ ল'ব 2 কপিমান, অৰিজিনেলৰ লগত লৈ ল'ব। তাৰপৰা যদি ফৰেষ্ট গাৰ্ডত কৰিছে, মেট্ৰিক, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট গোটেইকেইখন লৈ ল'ব মেট্ৰিকৰ। আৰু
গ্ৰেড 1ত যদি কৰিছে গোটেইখিনি চাৰ্টিফিকেট লৈ ল'ব লগতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিখন চাৰ্টিফিকেট থাকে আপোনালোকৰ সেইখনো লৈ ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ডকুমেণ্ট আছে আৰু মেইন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি আছে সেইখনটো লাগিবই আপোনালোকে সেইখিনি ডকুমেণ্ট লৈ গ'লে বাৰু লগত ফটো 10 কপিমান উলিয়াই লৈ যাব আৰু বেলেগ কোনো তেনেকুৱা ডকুমেণ্টৰ কোনো প্ৰয়োজন নাই যিসকলে সুধি আছিলে একদম কথাটো মই ক্লিয়াৰ কৰি দিলোঁ যিসকলেতো এডমিট কাৰ্ডখনৰ পঢ়ি চাব জানে তাতে লিখাই আছে কি আপোনালোকৰ ডকুমেণ্ট নিব লাগিব সেইখন ভালদৰে চাব তাতে গোটেই ডকুমেণ্টখিনি কথা উল্লেখ আছে আৰু ইয়াতে বহুতে ক'ব যে আমাৰ অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আছিলে নেকি এইখিনি কোনো ধৰণৰ আমাৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট ওলাইছিলে সেইখিনি পোষ্ট নহয় সেইখিনি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আণ্ডাৰ আমাৰ অসমৰ 5খনমান ডিষ্ট্ৰিক্টে আছে গোৱালপাৰা কোকৰাঝাৰ বাক্সা তামোলপুৰ সেইকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ কাৰণেহে এইখিনি পোষ্ট আছিলে ডেছক্ৰিপশ্যনতে ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো পাই যাব হোৱাটছএপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ